ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ ঘটনাক লৈ সমগ্ৰ অসমৰ লগতে বৰপেটাতো কংগ্ৰেছৰ প্ৰতিবাদ। আৰক্ষীৰ বেষ্টনী উফৰাই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বৰপেটা আৰক্ষীৰ বেষ্টনী উফৰাই জিলা আয়ুক্তৰ কাৰ্যালয়লৈ দৌৰি দৌৰি অগ্ৰসৰ প্ৰতিবাদকাৰী। এগৰাকী সাংসদক এনেদৰে দিন দুপৰতে প্ৰহাৰ কৰা ঘটনাৰ দায়িত্ব মূৰপাতি লৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ দাবী কংগ্ৰেছৰ। ব্যুৰো ৰিপৰ্ট DY24 আসাম। ধুবুৰী লোকসভাৰ সাংসদ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিল দিনৰ পোহৰত, তাৰ প্ৰতিবাদত আমি বৰপেটা জিলা কংগ্ৰেছ কমিটি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰপিছত আমি জিলা আয়ুক্ত মহোদয়লৈ আমি এটা স্মাৰক পত্ৰ দিম। আয়ুক্ত মহোদয়ৰ জৰিয়তে ৰাজ্যপাললৈ। এইটো খুব এটা নিন্দনীয় ঘটনা হৈছে আৰু যিহেতু গৃহ বিভাগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ হাতত আছে, তেওঁলোকে ইতিমধ্যে কোনে কোনে ইয়াত কাৰ্যত জড়িত তেওঁলোকৰ নামো প্ৰকাশ কৰিছে, কিন্তু আমি কাকো গ্ৰেপ্তাৰ কৰা এতিয়ালৈকে আমি দেখা নাই। তাৰ প্ৰতিবাদত আমি আজি তাৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই দুষ্কৃতিকাৰীসকলক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে যে কেনেকৈ এই ঘটনা ঘটিবলৈ পালে। যিহেতু এই ঘটনাৰ বিষয়ে সাংসদ ডাঙৰীয়াই SP ৰূপীৰ OC-ক আগতীয়াকৈ জনাইছিল, তাৰপিছতো তেওঁলোকে কোনো এই ঘটনা প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। তাৰ বাবে আমি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদত্যাগ বিচাৰিছোঁ আৰু তেওঁ সম্পূৰ্ণভাৱে আইন শৃংখলা অসমত ৰক্ষা কৰাত ব্যৰ্থ আৰু আমি বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে তেওঁৰ পদত্যাগ বিচাৰিছোঁ। এজন সাংসদক যেনেকৈ কালি আক্ৰমণৰ বলি হ'ল, সেইটো চাই সাধাৰণ জনতা এতিয়া শংকিত যে তেওঁলোকৰ নিৰাপত্তাৰ বাবে এই পুলিচ বা গৃহ বিভাগ কেনেকৈ দায়িত্ব ল'ব, সেইখিনি লৈ তেওঁলোক খুবেই চিন্তিত আৰু গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ।